নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হ'ব খুবেই ধুনীয়া কটন নুনি যোৰা ইয়াতে পিংক কালাৰত কফি আৰু পাৰ্পল কালাৰ ফুল কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে এইটো থাকিব ব্লাউজ পিচটো আৰু মেখেলাখন হেভিকৈ আঁঠুৰ ওপৰলৈকে ফুল কৰি দিয়া হৈছে এইযোৰ হ'ব গোটেই কাপোৰযোৰ এইযোৰ ল'ব পাৰিব 2500 ৰুপিজ লগতে ৰেডি টু ৱেৰ থাকিব এইযোৰ খুবেই ধুনীয়া পেৰট গ্ৰীণ কালাৰত কটন নুনি যোৰা হ'ব অনলি চিলভাৰ গুণাত ৱৰ্ক কৰি বনাই দিয়া হৈছে এইটো থাকিব ব্লাউজ পিচটো আৰু মেখেলাখন ইয়াতে এনেকৈ হেভিকৈ কৰি দিয়া হৈছে এইযোৰ ল'ব পাৰিব ডিছকাউণ্ট কৰি 2500 ৰুপিজ লগতে ৰেডি টু ৱেৰ থাকিব এইযোৰ খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব ইয়াতে পাৰ্পল কালাৰত ফুলবোৰ কৰি বনাই দিয়া হৈছে খুব ধুনীয়াকৈ এইখন থাকিব মেখেলাখন আঁঠুৰ ওপৰলৈকে কৰি বনাই দিয়া হৈছে খুব ধুনীয়াকৈ 2500 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ ধেমাজিৰ পৰা যোৱা প্ৰত্যেকযোৰ কাপোৰ আপোনালোকে ৰেডি টু ৱেৰ পাব এইযোৰ খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব মেৰুন কালাৰত ফুলবোৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু চাদৰৰ ছাইড পটি এনেকৈ থাকিব এইখন থাকিব মেখেলাখন এইযোৰ ল'ব পাৰিব ডিছকাউণ্ট কৰি 2500 ৰুপিজ লগতে ৰেডি টু ৱেৰ থাকিব এইযোৰ খুবেই ধুনীয়া কটন নুনি যোৰা চিলভাৰ গুণাত ৱৰ্ক কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ইয়াতে চাদৰৰ ছাইড পটিকেইটা এনেকৈ থাকিব আৰু মেখেলাখন আঁঠুৰ ওপৰলৈকে ফুল কৰি দিয়া হৈছে এইযোৰা ল'ব পাৰিব ডিছকাউণ্ট কৰি 2500 ৰুপিজ লগতে ৰেডি টু ৱেৰ থাকিব